নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 10 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তাসমূহ এই পাঠৰ প্ৰথম দুটা অংশত আমি পাঠৰ বিষয়বস্তুসমূহ আলোচনা কৰিছিলো আজি আমি এই পাঠৰ তৃতীয় অংশটো পঢ়িম তাত আমি পাঠৰ অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম বলাচোন ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰো ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে সংবিধান বুলিলে কি বুজা ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু ইয়াৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় ৰাষ্ট্ৰৰ পৰিচালনাৰ বাবে দৰকাৰী এই নীতি নিয়ম আৰু আইন কানুনসমূহকে সামগ্ৰিকভাৱে সংবিধান বোলে ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰিবৰ বাবে আমাক কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় লগতে আইন কানুনো আমাক লাগে এই আইন কানুন আৰু ৰীতি নীতি বা নিয়ম কানুনসমূহ একেলগে আমি সামগ্ৰিকভাৱে সংবিধান বুলি কওঁ এতিয়া আমি খ নম্বৰ প্ৰশ্নটোলৈ আহো সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটো কি বোলা হয় সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক বোলা হয় সংবিধান সংশোধন প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা সংবিধানখন পৰিৱৰ্তন কৰা হয় তাক বোলা হয় সংবিধান সংশোধন প্ৰক্ৰিয়া এতিয়া আমি ক নম্বৰ প্ৰশ্নটোলৈ আহো নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয় নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল 2008 চনত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল 2008 ৰ পৰা নেপালত গণতান্ত্ৰিক ভাৱে নিৰ্বাচন হয় আৰু নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় এতিয়া আমি ঘ নম্বৰ প্ৰশ্নটো লৈ আহো লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা তোমালোকে জানাই সংবিধানসমূহ লিখিত ৰূপত থাকে আৰু অলিখিত ৰূপত থাকে আৰু লিখিত সংবিধান প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম হৈছে ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছুইজাৰলেণ্ড ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছুইজাৰলেণ্ডত লিখিত ৰূপত সংবিধান আছে এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে চমুটুকা লিখা ক হৈছে নমনীয় সংবিধান যিবোৰ সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয় তেনে সংবিধানক নমনীয় সংবিধান বোলে যিবোৰ সংবিধান পৰিৱৰ্তন কৰোতে বা সংশোধন কৰোতে সাধাৰণ আইন প্ৰণয়নৰ যোগেদিয়ে সংশোধন হৈ যায় সেই সংবিধানবোৰক নমনীয় সংবিধান বোলে আৰু নমনীয় সংবিধান লিখিত বা অলিখিত ৰূপত থাকে নমনীয় সংবিধানখন লিখিত আৰু অলিখিত সংবিধানো হ'ব পাৰে উদাহৰণ স্বৰূপে ইংলেণ্ডৰ সংবিধান এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি সেয়েহে ইংলেণ্ডৰ সংবিধানখন এখন নমনীয় সংবিধান এতিয়া আমি খ নম্বৰটোলৈ আহো খ নম্বৰটো হৈছে অলিখিত সংবিধান অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধানৰ সৃষ্টি হয় উদাহৰণ স্বৰূপে ইংলেণ্ডৰ সংবিধান অলিখিত সংবিধানবোৰত নীতি আইন কানুনসমূহ লিখিত ৰূপত নাথাকে এখন দেশৰ বিভিন্ন সময়ত প্ৰচলিত যিবোৰ প্ৰথা পদ্ধতি আছে নিয়ম কানুন আছে ৰীতি নীতি আছে ঐতিহ্য পৰম্পৰা এইবোৰৰ ভিত্তি কৰি এনে অলিখিত সংবিধানবোৰৰ সৃষ্টি হয় আৰু উদাহৰণ স্বৰূপে হৈছে ইংলেণ্ডৰ সংবিধানখন অলিখিত ৰূপত আছে আৰু ইয়াক সহজে সংশোধন কৰিব পাৰি মানে পৰিৱৰ্তন কৰিব পাৰি এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ আহো ক্ষমতাৰ বিভাজন সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰে সংবিধান এখনে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম নিশ্চিত কৰে আৰু বিভিন্ন বিভাগক কি ক্ষমতা দিব সেয়াও সংবিধানে নিশ্চিত কৰে আৰু ক্ষমতাসমূহ কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিব
সেও সংবিধানত লিখা থাকে চৰকাৰৰ ক্ষমতা কাৰ্যাৱলী নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতে লিপিবদ্ধ হৈ থাকে এখন চৰকাৰৰ ক্ষমতা কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণৰ পদ্ধতিসমূহ সংবিধানতে লিখা হৈ থাকে যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰো ব্যৱস্থা থাকে যদি চৰকাৰে দেশখন শাসন কৰোঁতে তেওঁলোকে পোৱা ক্ষমতাসমূহ অপব্যৱহাৰ মানে বেয়াকৈ ব্যৱহাৰ কৰে তেতিয়া সাংবিধানিক পদ্ধতিৰে চৰকাৰক নিয়ন্ত্ৰণো কৰা হয় এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটোলৈ আহোঁ শুদ্ধ উত্তৰটো বাছি উলিওৱা কটো হৈছে ইংলেণ্ডৰ সংবিধান এখন লিখিত নে অলিখিত সংবিধান ইংলেণ্ডৰ সংবিধানখন কি সংবিধান অলিখিত সংবিধান ৬ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধান অনমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ ভাৰতৰ সংবিধানখন নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ কিছুমান সংশোধনৰ পদ্ধতি নমনীয় হয় আৰু কিছুমান অনমনীয় হয় সেইবাবে ভাৰতৰ সংবিধানখন সংমিশ্ৰণ হয় এতিয়া গ নম্বৰ প্ৰশ্নটো কাৰ্যপালিকাই বিধানমণ্ডলে ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে দেশৰ আইনসমূহ কোনে প্ৰস্তুত কৰে কাৰ্যপালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে কাৰ্যপালিকাই দেশ এখনৰ আইনসমূহ প্ৰস্তুত কৰে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এই সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ পাঠৰ আমি ৩ নম্বৰ প্ৰশ্নলৈ এই ভিডিঅ'টোত আলোচনা কৰিলো মই আশা কৰিছো তোমালোকে এই প্ৰশ্নখিনি ভালকৈ বুজি পাইছা এতিয়া তোমালোকক এৰিছো ধন্যবাদ